হাই গাইজ, আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ৰেচিপি আনিছোঁ। এইটো আজি ঢেকীয়া শাকৰ লগত পকৰি বনাম, আটাৰ পকৰি। ইয়াতে মই জলকীয়া দুটামান লৈছোঁ, ধান জলকীয়া বুলিয়ে কওঁ, আপোনালোকে মেম জলকীয়া বুলিও ক'ব পাৰে বহুতে। তাৰপিছত এয়া হালধি অলপ লৈ লৈছোঁ, তাৰপিছত লগতে নিমখ দি দিম আৰু ইয়াত পিঁয়াজ নিদিওঁ বাৰু, অকল ঢেকীয়া দিম, হালধি, আটা আৰু জলকীয়া দুটামান আৰু নিমখ আপোনালোকে চাই যাব। ইয়াত ঠাৰি চাৰিবিলাক পেলাই দিব নালাগে, ঠাৰিবিলাকো দি দিব পাৰে আপোনালোকে। অকণমান দূৰলৈ নিয়া কেমেৰাটো। ইয়াত আপোনালোকে কুহুমীয়া গৰম পানী দিব আৰু ভালদৰে লৰাই ল'ব, ঢেকীয়া শাকখিনি যাতে মিলি যায়। মই ইয়াত কুহুমীয়া গৰম পানী ঢালিছোঁ আৰু আপোনালোকে ভালদৰে মিলাই ল'ব। ঠাণ্ডা পানী দিলে ইমান ভাল নহয়, টান টান হ'ব ঠাণ্ডা পানী দিলে। জুইটো অলপ বেছি কৰে, হ'লেও জুইত বনোৱা বস্তুটো সোৱাদ হ'লে ভাল লাগে। জুইটো অলপ বেছি হ'ল, তথাপিও দেৰি যোৱা নাই বাৰু, সিজিছে আৰু। জুইত পুৰা বস্তুটো খাই ভাল লাগে। এয়া আমাৰ আটাৰ আৰু ঢেকীয়াৰ পকৰি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাবচোন, খাবলৈ বহুত ভাল লাগে, সোৱাদ লাগে। আৰু এটা নতুন ৰেচিপিৰ সৈতে পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই।